Hello students of class 6. Today we are going to start a new chapter, that is chapter number 4, and the name of the chapter is Separation of Substances. Okay. So এইটো চেপ্টাৰত আমি কি পঢ়িম? এইটো চেপ্টাৰত আমি পঢ়িম পিওর সাবস্টেন্সৰ বিষয়ে আৰু মিক্স সাবস্টেন্সৰ বিষয়ে না। আমাৰ দুই ধৰণৰ সাবস্টেন্স আছে, পিওর সাবস্টেন্স এটা হল একদম পিওর সাবস্টেন্স আৰু এটা হল মিক্সচাৰ, যত নেকি বেলেগ বেলেগ পিওর সাবস্টেন্সৰ কি থাকে মিক্স থাকে একেলগে। তো সেই দুটা সাবস্টেন্সৰ বিষয়ে ডিফারেন্টলি আমি পঢ়িম। তাৰ পিছত মিক্সচাৰবোৰ আমি কেনেকৈ সেপাৰেশন কৰিব পাৰো সেইটো হল আমাৰ মেইন টপিক এইটো চেপ্টাৰৰ, ঠিক আছে। সেপারেশন অফ সাবস্টেন্সেস। What are the learning objectives of this chapter? The learning objective of this chapter is distinguish between pure and mixed substance. এইটো চেপ্টাৰ পঢ়াৰ পিছত আমি ডিস্টিংগুইশ মানে ডিফাৰেন্সিয়েট কৰিব পাৰিম পিওর সাবস্টেন্স আৰু মিক্স সাবস্টেন্সবোৰ। তাৰ পিছত the second point is define homogeneous and heterogeneous mixture. homogeneous mixture কি হয় আৰু heterogeneous mixture কি হয় আমি ডিফাইন কৰিব পাৰিম আৰু আমি মিক্সাৰবোৰক homogeneous আৰু heterogeneous হিচাপে কেটেগৰাইজ কৰিব পাৰিম। We can discuss and explain the different methods of separation of mixture. আমি এটা মিক্সাৰ কেনেকৈ ডিফারেন্ট মেথড ইউজ কৰি কেনে বেলেগ বেলেগ মিক্সাৰ আমি কি কৰিব পাৰো সেপাৰেট কৰিব পাৰো সেইটো এইটো চেপ্টাৰত শিকিম। আৰু লগতে we can describe the solubility and saturated solution. সলিউশনৰ বিষয়ে অলপমান পঢ়িম, সলিউশনৰ solubility কাক কয় সেইটো চাম আৰু saturated solution কাক কয় আমি সেইটো ডিসকাস কৰিম। So let's begin our discussion with pure substances. A pure substance is a substance that contains only one kind of material. আমাৰ pure substance হল এনেকুৱা এটা substance যত only single one kind of material থাকে। যেনেকুৱা মই যদি কওঁ pure water, ঠিক আছে, pure waterৰ মাজত হাইড্ৰোজেন মলিকুল দুটা আৰু অক্সিজেন মলিকুল এটা থাকে। সো আমাৰ ওয়াটাৰটো যেতিয়া আমি লম আমি ওয়াটাৰটো জৰ পৰাই নলও কিয়, যেনেকুৱা কন্ডিশনতে নলও কিয়, যদি সেইটো এটা পিওর ওয়াটার হয় তেনেহলে তাত দুটা হাইড্ৰোজেন আৰু এটা অক্সিজেনে থাকিব, তাৰ বাহিৰে তাত বেলেগ একো নাথাকে, ঠিক আছে। কিন্তু আমাৰ ওয়াটাৰত নানা ধৰণৰ আমাৰ ইম্পিউৰিটিজ মিক্সাৰ থাকে, কেতিয়াবা আমাৰ মিনাৰেলছ মিক্সাৰ থাকে, সেইবোৰ আমি তেতিয়া তাক আমি পিওর ওয়াটার বুলি নকম। ঠিক তেনেকৈ পিওর সুগাৰত অনলি সুগাৰ মলিকুলে থাকিব আৰু সল্টত অনলি সল্ট মলিকুলে থাকিব। তো আমি কি গম পালো যে পিওর সাবস্টেন্সত আমাৰ অনলি সিঙ্গেল কাইন্ড অফ সাবস্টেন্স থাকে। Each pure substance has fixed properties like melting and boiling point. Pure substanceৰ এটা ফিক্স মেল্টিং আৰু বইলিং পইণ্ট থাকে। মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট কি বস্তু হয়? মেল্টিং পইণ্ট হ'ল এনেকুৱা এটা টেম্পাৰেচাৰ য'ত আমাৰ কোনো এটা বস্তু সলিডৰ পৰা লিকুইড হয়, লিকুইড ষ্টেজত কি হয় কনভাৰ্ট হয়, সেই টেম্পাৰেচাৰটোক কি বুলি কোৱা হয় মেল্টিং পইণ্ট। আৰু ঠিক তেনেকৈ কোনো এটা বস্তু লিকুইড ষ্টেটৰ পৰা যেতিয়া আমাৰ গেছিয়াছ ষ্টেটলৈ ট্ৰেন্সফৰ্ম হয় যোনটো টেম্পাৰেচাৰত, সেই টেম্পাৰেচাৰটোক বইলিং পইণ্ট বুলি কোৱা হয়। যেনেকৈ ওয়াটাৰ 0 ডিগ্ৰী সেলসিয়াছত কি হয় আমাৰ 0 ডিগ্ৰী সেলসিয়াছ ইজ দি মেল্টিং পইণ্ট অফ ওয়াটাৰ। মানে ওয়াটাৰক যদি আমি 0 ডিগ্ৰী সেলসিয়াছত ৰাখোঁ পিওর ওয়াটাৰক, তেনেহ'লে 0 ডিগ্ৰী সেলসিয়াছত ই আইচ হৈ যাব। আৰু 100 ডিগ্ৰী সেলসিয়াছ হ'ল বইলিং পইণ্ট, মানে 100 ডিগ্ৰী সেলসিয়াছলৈকে যদি টেম্পাৰেচাৰ দিওঁ ওয়াটাৰক তেনেহ'লে পিওর ওয়াটাৰক, তেনেহ'লে ই কি হৈ যাব ভেপৰাইজ হৈ কেনে ওয়াটাৰ ভেপৰ হৈ যাব, গেছ হৈ যাব না। দিছ ভেলু চেঞ্জেছ ইফ ইম্পিউৰিটিজ আৰ প্ৰেজেণ্ট ইন ওয়াটাৰ। যেনেকৈ মই কৈছিলোঁ যে 0 ডিগ্ৰী সেলসিয়াছ আৰু 100 ডিগ্ৰী সেলসিয়াছ এই দুটা হ'ল আমাৰ পিওর ওয়াটাৰৰ মেল্টিং পইণ্ট আৰু বইলিং পইণ্ট। সো যদি আমাৰ ওয়াটাৰৰ মাজত কিবা ইম্পিউৰিটিজ এড থাকে তেনেহ'লে
আমাৰ এই দুটা বস্তু কি হৈ যাব চেঞ্জ হৈ যাব impure water does not boil at 100 degree Celsius at sea level and does not freeze at 0 degree Celsius so impure water কেতিয়াও 100 degree Celsius বয়েল নহয় আৰু 0 degree Celsius বয়েল নহয় আমাৰ অলপমান কি সোৱা যায় ইয়াতে ডেভিয়েশন সোৱা যায় ঠিক আছে অলপমান ডেভিয়েশন আহি যায় অলপমান বেলেগ টেম্পাৰেচাৰত বয়েল আৰু ফ্ৰিজ হয় কাৰণ কিয় কাৰণ তাতে কিবা কিবি ইম্পিউৰিটিজ এড থাকে hence these properties can be used to test the purity of water গতিকে আমি এটা বস্তু পিওর হয় না নাই হেতু আমি টেস্ট কৰিব পাৰো by testing their melting and boiling point because this type of properties are constant same থাকে এটা পিওর বস্তুৰ কাৰণে ঠিক আছে similarly when you know the characteristic property of any substance you can use them to check the substance is pure or impure এনেকে আমি কি কৰিব পাৰো চাব পাৰো যে কোন এটা বস্তু পিওর হয় না নাই ঠিক আছে হেবৰ characteristic property বোৰ check করি now come to mixed substance a mixed substance or mixture is made of two or more substances that are simply mixed together এটা মিক্স সাবস্টেন্স বা মিক্সার কি বস্তু হয় দুটা বা তিনিটা পিওর সাবস্টেন্স একেলগে কৰি কেনে যদি আমি মিক্স কৰি দিও তেতিয়া কি হৈ যায় মিক্স সাবস্টেন্সৰ ফৰ্মেশন হৈ যায় বা মিক্সার এটাৰ ফৰ্মেশন হৈ যায় যেনেকৈ পিওর ওয়াটার আমি ললো এক গ্লাস আৰু লগতে পিওর সুগার ললো 2-3 চামুচ দুটাক যেতিয়া একেলগে মিক্স কৰি দিম আমাৰ সুগার সলিউশন ফর্ম হৈ যাব আৰু হেইটো হল এটা মিক্সার ঠিক আছে সুগার সলিউশন হল আমাৰ এটা কি মিক্সার ঠিক আছে these substances may be present in any proportion ইয়াতে কোনো ফিক্সড proportion না থাকে ঠিক আছে ইয়াতে কোনো ফিক্সড proportion না থাকে মানে আমি যে কইছো সুগার আৰু ওয়াটাৰৰ সলিউশন এটা মিক্সার হয় ইয়াতে আমি কিমানখিনি সুগার দিম কিমানখিনি ওয়াটার দিম ইট ডাজন্ট ডিপেন্ড ঠিক আছে এটো ডিপেন্ড নকৰে আমি কিমানখিনি দিব লাগিব কিমানখিনি দিব নালাগে আমি যিমানে দিও আমাৰ ইচ্ছা আমি 1 চামুচো দিব পাৰো 3 চামুচো দিব পাৰো 1 চামুচ সুগার যদি আমি 1 গ্লাস চেনিত মিক্সার কৰো তেনে হলো তাক মিক্সার বুলি কব আকৌ 5 চামুচ চেনি যদি আমি 1 গ্লাস পানীত ডিজলভ কৰি কেনে সলিউশন বনাও তেনে হলো তাক মিক্সার বুলিয়ে কব ইয়াত কোনো ফিক্সড প্রপোর্শন নাই কিন্তু আমাৰ ইয়ৰ কেছত কিন্তু প্রপোর্শন পিওর সাবস্টেন্সৰ কেছত কিন্তু প্রপোর্শন আছিল কাৰণ আমি কৈছিলো যে তাতে ওয়াটাৰত যেনেকুৱাকে দুটা হাইড্রোজেন আৰু এটা অক্সিজেনে থাকিব লাগিব তাত কম থাকিব নোৱাৰে বেছিও থাকিব নোৱাৰে বাট মিক্স সাবস্টেন্সত আমাৰ হেনেকুৱা নহয় মনত ৰাখিবা the different substances present in mixture are called its components যিবোৰ বেলেগ বেলেগ সাবস্টেন্স এটা মিক্সাৰত প্ৰেজেন্ট থাকে এই বেলেগ বেলেগ সাবস্টেন্স বোৰক এটা এটা কম্পোনেন্ট বুলি কোৱা হয় মিক্সাৰটোৰ ঠিক আছে the component do not combine with each other and can be separated আৰু কম্পোনেন্টস বোৰে কেতিয়াও chemical reaction কৰি কেনে ইহতে কম্বাইন নহয় and they can be separated আৰু ইহতক আমি যেতিয়া খুজু তেতিয়া সেই কম্পোনেন্টস বোৰ কি কৰিব পাৰো সেপাৰেট কৰিব পাৰো যেনেকৈ মই এক্সাম্পল দিছিলো কিহৰ সুগার আৰু ওয়াটার সলিউশনৰ ঠিক আছে সুগার আৰু ওয়াটার সলিউশন আমি কি কৰো সুগার আৰু ওয়াটার মিক্সার কৰি কেনে বনাও না তো আমি যেতিয়া খুজিম যে এতিয়া আমি সুগারটক এক্সট্রা কৰি লও ওয়াটাৰৰ পৰা আমি ইচ্ছা কৰিলে আমি হেটো কৰিব পাৰিম তাৰ মানে এটা মিক্সাৰত আমি মিক্সাৰবোৰত থকা কম্পোনেন্টসবোৰ যেতিয়া ইচ্ছা আমাৰ তেতিয়া কি কৰিব পাৰো কিবা এটা ফিজিক্যাল প্ৰসেস দি আমি সেপাৰেট কৰিব পাৰো ঠিক আছে তো পিওর সাবস্টেন্স আৰু মিক্স সাবস্টেন্সৰ বিষয়ে আমি আজি ক্লাছত ইমানখিনি শিকিলো ইয়াতে যদি তোমালোকৰ কিবা ডাউটস আছে কিবা কোৱেশ্চন আছে দেন ইউ ক্যান আস্ক মি অন হোৱাটসএপ থ্যাংক ইউ স্টুডেন্টস হ্যাভ এ নাইস ডে